আজি মই সবজি দি পেলাই দালি বনাবলৈ লৈছো। এটো ৰেচিপি আমাৰ মাহঁতে বনোৱা দেখো। আগৰ ৰেচিপিবিলাকে মই ট্ৰাই কৰিবলৈ লৈছো কেনেকৈ বনাই। এয়া তেলতে মই গৰম হওঁতে গোটা জিৰা দিলো আৰু এটা পিয়াজ দিম। একেবাৰে মছলা নিদিয়াকে আৰু জিৰা গুড়ি নিদিওঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি দিম আৰু এয়া মই চব্জি ৰঙালাও ফুলকবি আৰু আলু এনেকৈ কাটি লৈছোঁ আৰু ইয়াতে এয়া দালি মচুৰ দালি ধুই লৈছোঁ। একদম পিঁয়াজখিনি ৰঙাকৈ ভজা হোৱাত ইয়াত মই চব্জিখিনি দি দিম। ইয়াত এতিয়া মই জোখমতে নিমখ হালধি দি দিম। চব্জিখিনি মই অলপ সিজিবলৈ দিম আৰু ইয়াৰ পানী গৰম কৰিছোঁ। ইয়াত গৰম পানী দিম। এতিয়া এনেকৈ ঢাকন মাৰি দিম। ইয়াত সিজাৰ পিছতহে মই দালি দিম। চব্জিখিনি ভাজ খাই যাওঁতে এতিয়া মই এই আগতে তিয়াই পেলাই ধুই থৈছিলোঁ দালি দি দিম। নিমখ আৰু হালধি আগতে জোখমতে দিয়া আছে। দালি যেতিয়া কম থাকে তেনেকৈ এনেকৈ চব্জি দি দালি বনাই খাব পাৰে আৰু টেষ্টিও হয়, হেল্ডিও হয়। আৰু সদায় কিন্তু গৰম পানীহে ব্যৱহাৰ কৰিব, নহ'লে বেয়া হয়। মই গৰম পানী কৰি আছোঁ। চব্জিৰ লগত দালিখিনি অকণ ভজা হৈ গৈছে মোৰ। এতিয়া মই ইয়াত পানী দি দিম। একদম পানীখিনি এতিয়া সিজিবলৈ দিম। ইয়াতে মই জোখৰ পানী দি দিলোঁ। এই পানীখিনি সিজি যেতিয়া কমি যাব তেতিয়া এখন ধুনীয়া দালি, চব্জি দিয়া দালি ৰেডি হৈ যাব। ইয়াত মই এয়া সিজিবলৈ দিম। এয়া মোৰ চব্জি দিয়া দালি পূৰা ৰেডি হৈয়ে গৈছে, কাৰণ এয়া চব্জিখিনি পূৰা সিজি গৈছে। দালিখিনি আৰু অকণমান সিজিব লাগিব। আৰু মোৰ যে ভিডিঅ'বিলাক দেখে মই অকণো মানে এডিট নকৰাকৈ ডাইৰেক্ট শ্বুট কৰি পেলাই আপলোড কৰা হয়, কাৰণ মোৰ ফোনটোৰ প্ৰব্লেম হৈ যায়, স্পেচ নাইকিয়া। এডিট কৰিলে ছেভ কৰিবলৈ নহয়, সেইকাৰণে ডাইৰেক্টকৈ কৰা হয়, কাৰণে অলপ অসুবিধাও হয়। এয়া মই এতিয়া ডাইৰেক্টকৈ কৰি পেলাই বনাইছোঁ, মানে অকণো কাট চাট নকৰাকৈ, কোনো এডিট কৰা নাইকিয়া আৰু ডাইৰেক্টকৈ তেনেকৈ ভিডিঅ'বিলাক এতিয়ালৈকে আপলোড কৰি আছোঁ এডিট নকৰাকৈ। আৰু এয়া দালি দেখিছেনে? ইয়াত মই জলকীয়া দিবলৈ পাহৰিছিলোঁ। এতিয়া মই 2টা জলকীয়া দি দিছোঁ। বেয়া নালাগিব, কাৰণ কেঁচা জলকীয়া গোন্ধটো আহিলে ভাল লাগে। আৰু লাষ্টত নমোৱাৰ আগে অকণমান গৰু ঘিউ দিম আৰু মানে ধনিয়া পাতডালমান দি দিম। হৈ যাব বিৰাট টেষ্টি দালি। আৰু আপোনালোকেও এনেকৈ বনাই পেলাই খাব পাৰে। এয়া হৈ গ'ল নিচিনা আৰু কম সময়তো হয়, চিম্পুলো হয়। সদায় একে প্ৰচেছত খালে ইমান টেষ্ট নালাগে, সেইকাৰণে আজি এনেকৈ বনালোঁ। আৰু কেতিয়াবা যদি দালি চালি কম থাকে তেতিয়াও এনেকৈ চব্জি দি পেলাই দালি বনাব পাৰে। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু কোনে কোনে এনেকৈ খাই পেলাই ভাল পায় সেইটোও জনাব। আৰু কিছুমানে কয় আমি এনেকৈ বনাই খাওঁ, বহুতেই খায় এনেকৈ বনাই পেলাই ভিডিঅ'বিলাক দিলে। গতিকে এইটো ডাঙৰ কথা নহয়। আৰু আগৰ ভিডিঅ'টোত কৈছে যে তেল কম হৈছে বুলি মাংসত। ৰঙালাও আৰু মাংস বনাইছিলোঁ কালিৰ ভিডিঅ'টোত, সেইটোত কৈছে, কমেণ্ট কৰিছে তেল কম হৈছে। মাছ মাংস এইবিলাকতো আমি যিবিলাকত অলপ কম দিলেও চলে, মানে তেনেকুৱাখিনিত তেল কমাই দিওঁ, কাৰণ তেলটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। যিমান পাৰি কম খাবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে মই এনেকৈ চিম্পুল প্ৰচেছতে বনোৱা হয় ভিডিঅ'বিলাক, যাতে হেল্থৰো মানে কোনো প্ৰব্লেম নহয়। সেয়াই আৰু সকলোৰে ভাল লগাবিলাক বেলেগ বেলেগ হয়, ডিফাৰেঞ্চ হয়। কাৰোবাৰ ভাল লাগিব, কাৰোবাৰ বেয়া লাগিব, সেইটো কথা নাইকিয়া। যোনে ভাল পাই চাব। আৰু এজনে মানে লাইভত কৈছে যে আমাৰ নিচিনা মাইকী মানুহবিলাকৰ কাৰণেই মানে ফেচবুকটো খুলিবলৈ মন নাযায়, চাবলৈ মন নাযায়। আচলতে ফেচবুকত বহুত ধৰণৰ পোৱা যায়, ভিডিঅ'ই হওক বা কিবা হওক পোৱা যায়। যাৰ যেনেকুৱা চইচ হয় তেনেকৈ চালেই হ'ল। কাকোতো জবৰদস্তি কৰা নহয়। কোনোৱে ভাল পায় আৰু কোনোৱে বেয়া পায়। স্কিপ কৰা যিটো প্ৰচেছটো আছে, যেতিয়া স্কিপ কৰি গ'লেই হ'ল ভাল নলগাবিলাক। আমিও তেনেকৈ নিজৰ ভাল লগাবিলাকেই চাওঁ। কোনোবাই বেয়া লাগিলেও সেইবিলাকত গৈ পেলাই সেইবিলাকৰ কাৰণে আমাৰ ফেচবুক চলাবলৈ মন নাযায় বুলিতো আমি নকওঁ। আমাৰ যিবিলাক নিজৰ চইচৰ প্ৰগ্ৰেম থাকে সেইবিলাক আমি চাওঁ। সেয়াই আৰু বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন মত, সেইটো
সেইটো একে সদায় চবৰেতো একেমন নহয় হ'লেও মানে তেনেকুৱা কমেণ্ট কৰিলে বেয়া লাগে আৰু সেয়ে যি কি নহওক এয়া মোৰ দালি কথা পাতোঁতে দালিয়ে ৰেডি হৈ গ'লগৈ এতিয়া আমি ইয়াতে অকণমান ঘিউ দিম আৰু ধনিয়া পাত দি পেলাই নমাই থ'ম বাই